জুবিনক যোনে বেয়াকে ক'ব তাক কোনো কাৰণে সহ্য কৰা নহ'ব সোমাই দিয়ক আমাক থানাত সোমাই দিয়ক কথা নাই কিন্তু আমাক ঠেলি তেনেকৈ থানাৰ পৰা উলিয়াই দিব নালাগে আমি ইয়াত ডকাইত চুৰ কৰিবলৈ অহা নাই প্ৰতিবাদ কৰিবলৈ আহিছোঁ আমাৰ মৰমৰ অসমৰ হিয়াৰ আমতো জুবিনদাৰ হৈ প্ৰতিবাদ কৰিবলৈ আহিছোঁ সমগ্ৰ গোলাঘাট জিলাই আচলতে নিজাববীয়াকৈ বন্ধ মানি লৈছে আৰু তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে যিজন ব্যক্তি এতিয়া থানালৈ লৈ আহিছে সেই ব্যক্তিজনে আচলতে শুই জুবিন গাৰ্গ বুলি কৈছিলে আৰু জুবিন গাৰ্গ মৰিলে মোৰ কি হ'ল বুলি কৈছিলে এনেকুৱা ধৰণৰ বক্তব্য দি আচলতে সমগ্ৰ অসম সমগ্ৰ গোলাঘাটবাসীক আচলতে লাজত পেলাইছে যিজন ব্যক্তিয়ে জুবিন গাৰ্গক চিনি পায় সেই মানুহজন অসমীয়া হ'ব নোৱাৰে বুলি আমি তাক অসমীয়া সমাজৰ পৰা আচলতে তাক বহিষ্কাৰ কৰিব লাগে বুলি আমি বিবেচনা কৰিছোঁ যি সময়ত অসমৰ মানুহে জুবিন গাৰ্গক হেৰাই কান্দি আছে আজিৰ দিনটোত আপোনালোকে সংবাদ মাধ্যমে দেখিলে যে সমগ্ৰ গোলাঘাটবাসী জিলা অকল এটা অঞ্চল নহয় আচলতে সমগ্ৰ গোলাঘাট জিলাখনে ওলাই আহি জুবিন গাৰ্গৰ এই মুহূৰ্তত লগত থিয় হৈছে জুবিন আমাৰ এতিয়াও ধাৰণা হৈছে যে আচলতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই কেনেকৈ তেওঁক ঘূৰাই আনিব পাৰি সেই কথা চিন্তা কৰি আছে তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে আমাৰ মাজত গোষ্ঠীগত সংঘৰ্ষ আমাৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিব পৰা চেষ্টা কৰিলে আৰু সেই ব্যক্তিজনে সমগ্ৰ গোলাঘাটত এটা এনেকুৱা ধৰণৰ সৃষ্টি কৰিলে য'ত জুবিন গাৰ্গ আমাৰ জোঁৱাই য'ত আচলতে জোঁৱাইজনক আমি ভগৱান মানিব লাগে সেই এনেকুৱা এটা স্থানত গোলাঘাটত আচলতে এজন ব্যক্তিয়ে শুই জুবিন গাৰ্গ মৰি গ'ল কি হ'ল এনেকুৱা ধৰণৰ কথা কৈ আমাৰ গোটেই মানুহখিনিক বিভ্ৰান্ত কৰিলে আৰু এইটো আমি বিৰোধিতা কৰিছোঁ আৰু এই মুহূৰ্তত গোলাঘাট আৰক্ষী থানাত আছোঁ আমি কৈছোঁ যে যিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে তেওঁ কেতিয়াও সমাজৰ লক্ষ্যত নাই তেওঁ সমাজৰ বিৰোধী সদায় আৰু অকল সমাজ নহয় আচলতে অসমৰ সম্পদৰ বিৰোধী আৰু জুবিন গাৰ্গ হৈছে আমাৰ অসমৰ সম্পদ গতিকে এই তেনে ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ ইতিমধ্যে তেওঁ কৰায়ত্বকানী লৈ আনিছে আৰু আমি দাবী জনাইছোঁ যে কঠোৰতম শাস্তি হ'ব লাগে আৰু তেওঁৰ ওপৰত উচ্চ পৰ্যায়ৰ কঠোৰতম শাস্তি হ'ব লাগে তেখেতৰ নাম মুস্তাক আহমেদ বুলি কৈছিলে কিন্তু তেখেতৰ এতিয়া লিখি থাকোঁতে আমি পটককৈ শুনা পালোঁ জেউল ৰহিম আলী নে কি বুলি কৈছিলে কিন্তু প্ৰকৃততে ব্যক্তিজনৰ নামটো ডাঙৰ কথা নহয় আচলতে ব্যক্তিজনৰ চেহেৰাটো ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে আৰু সকলোৱে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে গতিকে এই ব্যক্তিজনৰ কঠোৰতম শাস্তি আমি দাবী কৰিছোঁ আৰু সমগ্ৰ গোলাঘাটবাসীৰ ৰাইজে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে জুবিন ফেন ক্লাবকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনে আচলতে কৈ আছে যে জুবিন দাৰ কাৰণে আমি গোলাঘাটলৈ আহি আছোঁ আৰু জুবিন দাৰ যোনে নাম ক'ব সেই মানুহজনক কৰায়ত্ব ক'ব লাগিব নহ'লে আৰক্ষীয়ে যদি কাম কৰিব নোৱাৰে আমাৰ হাতত গতাই দিয়ক বুলি কৈছে আৰু এই প্ৰশাসন আপোনালোকৰ মাধ্যমতে স্পষ্ট ভাষাৰে কৈছোঁ আৰক্ষীয়ে যদি শাস্তি দিব নোৱাৰে সেই ব্যক্তিজনক আমাৰ ৰাইজৰ হাতত গতাই দিয়ক এইটো স্পষ্ট